তাৰমানে আপুনি গাড়ীহে বিচাৰি আছে? বেচিব আপুনি? মোৰ নাই, কিন্তু মই থকা মালিকৰ ঘৰত গাড়ী এখন দেখিছো। বেচিব ন? বিক্ৰী নকৰিব নেকি? কিন্তু বৌ, মোৰ ফ্ৰেণ্ডৰ 4-5খন গাড়ী আছে। তাৰ এখন চাগে বেচিবই। সি বিক্ৰী নকৰিব, কিন্তু মোৰ খাস ফ্ৰেণ্ডৰ গাড়ী এখন আছে। সেইখন চাগে বেচিবই। আশা নাই। এই অথনিৰ পৰা আপুনি বিকিব নলগীয়া গাড়ীৰ কথা কিয় কৈ আছে? বিকিবলগীয়া গাড়ীৰ কথা নকয় কেলে? তুমি মোক বেয়া নাপাবা দেই, মোৰ মানে অকমান মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল। ব্ৰেইন বেয়া যে। মোৰ ঢেৰ কামৰ বাইদেউ। এই তুমি যে ইনফৰমেশ্যনবিলাক দিয়া, পইচা পাতি ঠিকে পোৱা নে? নাই, ক'ত নোপাওঁ, চলি যায় আৰু কিবাকে। আমাৰ ইনফৰ্মাৰবিলাকৰ এটা প্ৰব্লেম আছে। আমি এটা সংগঠন খুলিব লাগিব, অল আছাম ইনফৰ্মাৰ এছ'চিয়েশ্যন বুলি। বেয়া নহ'ব। ছাৰক কথাটো সুধি আহোঁ নেকি? সোধাকে যোৱা। ৰ'বা এক ছেকেণ্ড। মোৰটো গৰম কৰিকে যা। ছাৰ, ৰুটি আৰু মই এটা ডিচিশ্যন লৈছোঁ। মই কাম কৰি আছো। আইডিয়াটো ছাৰ মোৰ, কিন্তু সি ভাল পাইছে। কাম কৰি আছো মই। মানে আমি ভাবিছোঁ ছাৰ, মই কাম কৰি আছো। মানে আমি ইনফৰ্মাৰবিলাকৰ এটা এছ'চিয়েশ্যন খুলিম আৰু তাৰ নাম দিম। ঐ কৈ আছো নাই, মই কাম কৰি আছো। ওলা। তাৰে এচাপ দিলে নেকি? চাউণ্ডটো যে শুনিলো। ৰ'ব, কাৰণ জহৰৰ বাৰ্থডেত ছলমান খানে এণ্ট্ৰি মাৰা দিছে। আপুনি আহক আহক আহক। ওৰা, কি হৈছে হে? তাৰ ছিঙিছে তাৰ। বহকচোন। কি হ'লনো? আজিৰ পৰা আপুনি কাৰ্যালয়ৰ সম্পাদিকা। কিহৰ কাৰ্যালয়ৰ সম্পাদিকা? অল আছাম ইনফৰ্মাৰ এছ'চিয়েশ্যনৰ। মানে আমি এটা এছ'চিয়েশ্যন খুলিম। মই তাৰ চেয়াৰমেন আৰু আপুনি হ'ল কাৰ্যালয়ৰ সম্পাদিকা। তাৰ মানে তই চেয়াৰমেন আৰু মই হ'ম অফিচৰ ছেক্ৰেটেৰী। ঐ পাগল, তই জাননে নাজান মই যে মহিলা সমিতিৰ ছেক্ৰেটেৰী? সেইটো বেলেগ চেপ্টাৰ। মই আপোনাক মান্থলি 500 টকাকৈ চেলাৰী দিম। বাহ, তই 500 টকা দিবি, মই তোক 1000 টকা দিম। তই মোৰ ঘৰলৈ গৈ বাচন বৰ্তনকেইটা ধুই দিবি। কথা ক'বলৈ আহে। শুনা, তুমি ন ইয়াৰ পাল্লাত নপৰিবা দেই, মই কৈ দিছো। ই পাগল হৈ ফচি মৰিবা। তুমি মোৰ ছেক্ৰেটাৰী হ'ব লাগিব। মই এছ'চিয়েশ্যনত নাথাকো নেকি? আৰে থাকিব লাগিব। আমাৰ পেঞ্চন, আমাৰ মেডিকেল, এইবিলাকৰ কাৰণেতো আমি লাগিব লাগিব। ওৰা, ইনফৰ্মাৰে মেডিকেল, পেঞ্চন এইবোৰ পোৱা ক'ত দেখিছাহে তুমি? এই পাগল, ইনফৰ্মাৰবোৰ হৈছে চিক্ৰেট মানুহ। এনেকে আন্দোলন কৰি ফুৰিলে চবে গমেই পাব দেখোন। আপুনি এইবিলাক কথা বুজি নাপাব, হাই লেভেল কথা। দাদা, আপুনি মোৰ PSO হ'ব লাগিব দেই। ৰিচা, এতিয়া মই তাৰ PSO হৈ হ'লো। ছাৰ, আমি ফাইনেল কৰিলোঁ। মই চেয়াৰমেন আৰু ই ছেক্ৰেটাৰী। ছাৰ, মই নাথাকো নেকি? থাকিব লাগিব। ছাৰ, আমি ইনফৰ্মাৰবিলাকে থানাৰ কাৰণে কিমান কৰোঁ? আমি পাওঁ কি? আমাৰ ফেচিলিটি ক'ত? আমাৰ চিকিউৰিটি ক'ত? এইবিলাক ডিমাণ্ড আমাৰ এছ'চিয়েশ্যনে কৰিব। ছাৰ, এওঁ থানাত ধৰ্ণা দিব, মই মোৰ থানাত ধৰ্ণা দিম। ছাৰ, আপোনাক ধৰ্ণা দি জোকাৰি দিম। ছাৰ, কেনেকুৱা হ'ব আইডিয়াটো? ভাইটি, তুমি অলপ বাহিৰত বহাচোন। ছাৰ, থাকক নেকি, একেলগে ডিছকাশ্যনটো কৰোঁ। একো নহয়, তুমি যোৱা। ছাৰ, আইডিয়াটো মানে একেবাৰে কি হ'ল? ধৰ্ণা দিবি? হয় ছাৰ। মোক জোকাৰি দিবি। এই ৰাতিখননো বাৰু থানাত অকলে অকলে নাইট ডিউটি দিয়ে নে? ঘপককে কিবা এটা হৈ গ'লে কোনে ৰিক্স ল'ব? এনেকে ৰিক্স ল'ব নোৱাৰি। ছাৰৰ ৰুমলৈকে যাওঁ, তাত অকণমান চিকিউৰিটি আছে। কোনো নাহিবি দেই, থানাত ইমান সোপা মানুহ আছে। এতিয়া মোক অকলে নাইট ডিউটি দিবলৈ আহিছে। মোক যদি কোনোবাই এটেক কৰে, মই কিন্তু ষ্টাফৰ মানুহ কাকো ৰেহাই নিদিম। কোন বাৰু? সোমাক লকাপত আপুনি মোৰ কথাটো একো শুনিবলৈ নাই। লকাপত সোমাক বুলিছো। কি হ'ল হে? আইন ভংগ কৰিছে। এই মাছ ৰাতিলৈকে ৱাইন শ্বপ খুলি থৈছে। 10:30 বাজিছেহে মাত্ৰ। কথা নক'ব বুলিছো নহয়। আপুনি মোবাইলত ঘূৰি দিয়ক। আপুনি মোৰ কথাটো এবাৰ শুনকচোন। আপুনি মোৰ ঘৈণী নেকি ৰাতি আপোনাৰ কথা শুনি থাকিবলৈ? ৰাতিপুৱা শুনিম, ৰাতিপুৱা গাৰ্ড। ভালকে দেই, পলাব চাব। বেয়া মানুহৰ পাল্লাত পৰিলেই। বল, নাইট ডিউটি কৰিবলৈ লগ এটা যে আহিল। অকলে অকলে ডিউটি কৰাতকে চুৰ এটা অন্তত লগত যে আছে। হ'ব কি হ'ল? ঢেল পুঙা দিলে যে। আপুনি আছে? বহকচোন, বহক। নাই, বহাৰ সময় নাই। ভিতৰত যাওক। ভিতৰত যাওক। যাওঁ বাৰু। বহু দিনৰ মূৰত ৰাতি কি কয় ক্ৰিমিনেল এটা উঠাই আনিছো। নিজকে কিবা সিংহ লাগি গৈছে। ৰাতিপুৱা কালিলৈ বাকীসকলৰ লগত কথা পাতিয়ে ভাল লাগিব। আপুনি শুই থকাতকে দেখোন মোৰ কথাটোকে শুনিব পাৰে হে। নুশুনো, শুই থাক। মাত বোল নাই যে, খুলি নেকি? আৰে গুচি গ'ল নেকি? আই হেৰ', তোক আজিকালি দেখোন দেখিবলৈ নাইকিয়াই হলো কেলে? বিয়া চিয়া পাতি এটা মহিলা হলো নহ'ব, পুৰুষ হলো বুলি ক। পুৰুষ হলো নহ'ব। হেৰি নহয়, সংসাৰৰ মায়াজালত ইমানকে সোমালি, এই মাৰজনীকো পাহৰি থাকিলি নে? মোৰতো তোমালে টিঙিচ মনত পৰে মইনা কলিতা। চিৰিং মইনা কলিতা। কিন্তু ইমান কাম মই উশাহ ল'বলৈ সময় নাপাই। এই ঘৰ মোচা, এই বাচন ধোৱা, এই কাপোৰ ধোৱা। বিউটিয়ে মোক কৈছে তই কাম কৰি কিমান ফালি আছ বুলি। বৰবাদ, মই চেছ হৈ গলো। মই চেছ হলো। কি হ'ল? ৰাকেশ মোক বচাই দিয়া নাই কেনেবাকে।
কি হ'ল মানে মোক কেছটো কওকচোন মানে তুমি ছাৰক ক'ব লাগে ৰাতি তুমি থানালৈ এপাক আহিছিলা তেনেকে ক'লে মই বাচি যাম বাৰু হ'ব কিন্তু কেছটো কওক কেছটো মানে কি মই ক'ম তুমি আহি কালি ৰাতি আমাৰ থানাৰ এই লকআপৰ পৰা মানুহজনক পলুৱাই দিলা তেনেকে ক'লে মই বাচি যাম মোৰ চাকৰিত থাকি যাব ইনচে মিলিয়ে এতিয়া আপোনাক বচাবলৈ মই বিপদত পৰিব লাগিব আৰু অন ডিউটি লকআপৰ পৰা মানুহ এটা পলালে এতিয়া মই ফচিব লাগিব নহয় কিবা এটা মেনেজ কৰা না পাতি চাতিকে চলাই দিয়াচোন লাগিলে 5,000 টকা লাগিব 5,000 500 টকা দিলে হ'ব 500 টকা 500 টকা কিয় লাগে হে নলওঁ মানে ছাৰ কালি এই তই এনে ওপৰতে তপস্কৈ মাতটো মাতিব নালাগে নিজৰ কাম কৰ যা ৰাখিছ কথাটো কিন্তু ছাৰক কৈ নিদিবা দেই ছাৰক পৰা নকওঁ কিন্তু কেকেইটা কেনেকৈ মেনেজ কৰিব কি হ'ল অঁ মই নথকাত কেনেকৈ হ'বলৈ পালে এইটো কিমান ডাঙৰ ঘটনা হৈছে আপুনি হেল্ল' অঁ আপুনি তেতিয়া ক'ত আছিল আৰে কথা নক'ব বুলি কৈছোঁ মই ছাৰে গম পালে মই গৈ আছোঁ ৰ'ব চেচকে দিছে হৰি কি হ'লো কওকচোন চেচকে দিলে আৰু দিয়া হ'ল কি শেষ হ'ব বিদায় হা কি শেষ হ'ল কৈ থৈ যাওকচোন হ'ল কিবা এটা হৈছে ছাৰ কিবা ক'ব ছাৰ বৰ্তমান মূল্যবৃদ্ধিৰ যুগত সাধাৰণ দৰমহাৰ পইচাকেইটাৰে সংসাৰ চলোৱাটো কিমান টান আপুনিতো জানেই ছাৰ জানো এতিয়া যদি মোৰ চাকৰিটোৱেই নাথাকে তেতিয়াহ'লে মোৰ ঘৈণী সংসাৰখন কেনেকৈ চলাম বাৰু ছাৰ মই দেখোন ব্ৰহ্মপুত্ৰত জাপ দি মৰিব লাগিব কি হ'লনো একো হোৱা নাই ছাৰ কিবা হ'ল এওঁৰ ৰাখিছোঁ শুনা না বচাই দিয়া না প্লিজ এনেই 5,000 লাগিব নিজৰ বুলি আপুনি 1,000 কমাই দিব বাতি চলাওঁতে ইমান টকা খৰচ হয়নে এতিয়া পেট্ৰলৰ দাম কিমান বাতি হ'বলাত পেট্ৰলত চলাবা তুমি আৰে বাবা এতিয়া আলু পিঁয়াজৰ দাম কেনেকৈ বাঢ়িছে ৰাম বাতি চলাওঁতে আলু পিঁয়াজ সেইবিলাক নাখাওঁতো মই তোমাক বাতি চলাবলৈহে কৈছোঁ আপোনাৰ প্ৰতি মাহে সংসাৰ চলাওঁতে কিমান টকা খৰচ হয় ৰাম মোৰ সংসাৰ মই চলাম তোমাক মোৰ সংসাৰ চলাবলৈ দিয়া নাই নহয় বাতি চলাবলৈহে দিছোঁ 1,000 টকা লাষ্ট হ'ল এই যদি হয় কথা পাতিম নিজৰ আজি মহিলা সমিতি নে গাড়ী সমিতি থাপোচ কেনিম একদম তই ৰাস্তাই পদূলিয়ে চবতে কেলে এইবোৰ 420 কৰি থাক লাগে মাৰ হা বা গাড়ী কিনা মানুহজনী কিয় ইমান বেয়া ব্যৱহাৰ মই গাড়ী কেতিয়া কিনিম বুলি ভাবিছোহে ভাবোতে ইমান অহংকাৰ গাড়ী কিনাৰ পিছততো তোৰ ওচৰতে মানুহে যাব নোৱাৰিছে এইটোক দিওঁৱে নে কেকে থালোকে এইখন হাত এটা মাৰিবলৈ ব্যৱহাৰ নকৰিবা গাড়ী হেণ্ডেল ধৰিবলৈ ব্যৱহাৰ কৰিবা এতিয়া মাৰি দিবা পিছত হাত বিষাব গাড়ী চলাব নোৱাৰিবা পাগলটো ৰাকেশ 500 টকাতে কৈ দিয়া না মই মাছ বেপাৰীহে পিটিকি দাম দৰ কৰি থাকিবলৈ আপুনি চেচ হৈ গ'লো মই চেচ হৈ গ'লো আজি মোৰ মূৰত আজি সৰগ ভাঙি পৰিছে বুলি কৈছোঁ SP ছাৰৰ ফোন DGP ছাৰৰ ফোন মই কিমান উত্তৰ দিম আৰু আপোনাক CM ছাৰ ফোন কৰিছে নেকি আজি টিভি ককা দেউতা নাতি হাতী চিনেমাখন দি আছে চাই আছে ব্যস্ত আছে চাগে শেষ হ'লে ফোন মাৰেহে লাগে এই আহিলে তেৰি চেচকে দিলে আপুনি হেল্ল' অঁ হ'ব যাওঁতে লৈ যাম মোক লৈ যাবলৈ কৈছে নেকি পিঁয়াজ CM ছাৰে কৈছে মণিয়ে কৈছে পিঁয়াজ আধা কেজি যাওঁতে লৈ যাবলৈ কৈছে বলো শেষ কৰি দিলে মোক ৰ'ব মই ৰাকেশৰ লগত কথাটো ফাইনেল কৰি লওঁ কি কথা মানে মই বাতি চলাই পেলাই মানুহজনক ধৰাৰ ব্যৱস্থা এটা কৰোঁ বুলি ভাবিছোঁ ঠেলা ঠেলিনো কিয় কৰে কি হৈছে ছাৰ কালি জাল পাতি মাল এটা ধৰিলোঁ এখেতে উৰাই দিলে এতিয়া মিডিয়াই গম পালে হৈ হাল্লা হয়হে লাগে কালি মাল এটা ধৰিলোঁ কি মাল ক্ৰিমিনেল এটা ধৰিলোঁ লকআপ কৰিলোঁ এতিয়া তেখেত বোলে পলা হোৱাট